মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ক্লাছ 10ৰ মেথছ R4 আলোচনা কৰিবলৈ লৈছোঁ। প্ৰশ্ন 4 নম্বৰৰ 1 চোৱা, ইয়াত আমাক দিছে যে উৎপাদকত প্ৰকাশ কৰা। এতিয়া এইখিনিক আমি উৎপাদকত প্ৰকাশ কৰিব লাগে। আমাক কি দিছে মন কৰিবা, 4x² প্লাছ 12x প্লাছ 9 দিছে, হয়নে? এইটোত আমি এটা ফৰ্মুলাত লৈ যাব পাৰোঁ। যেনেকৈ আমাৰ ফৰ্মুলাটো হ'ল x প্লাছ y হোল স্কুৱেৰ। এইটো ফৰ্মুলাটো আমাৰ কি হ'ব? x² প্লাছ 2xy প্লাছ y স্কুৱেৰ, হয়নে? এই ফৰ্মুলাটোত আমি এইটো কৰিম। মন কৰিবা, যেনেকৈ আমাৰ ইয়াতে চোৱা, 4ক আমি কি কৰিব লাগিব? যিহেতু x² কৰিব লাগিব, তেতিয়াহ'লে আমি এইটো 2 বনাম। 2 স্কুৱেৰ হ'ব প্লাছ ফৰ্মুলাৰ 2 আহিব। তাৰপিছত x মানে 2x, y মানে 9ক যদি আমি বৰ্গমূল কৰোঁ, স্কুৱেৰ কৰোঁ, 3 ল'ব লাগিব, প্লাছ 3 হৈ যাব আমাৰ y স্কুৱেৰ। চ' এইখিনি পূৰণ কৰি আকৌ 12 পাব লাগিব। 2 2 4, 3 4 12x। তেতিয়াহ'লে এইটোৰ পৰা এইটো ল'ব লাগিব। তেতিয়াহ'লে কি হ'ব? x প্লাছ y হোল স্কুৱেৰ হ'ব। তেতিয়াহ'লে হোল স্কুৱেৰ আছে মানে কি? দুবাৰ ল'ব লাগিব। x প্লাছ y, x প্লাছ y। এতিয়া তোমালোকে 2 নম্বৰটো মন কৰা। 4 নম্বৰ 2 নম্বৰটো আমাক কি দিছে? 4 2 নম্বৰটো দিছে 25m² প্লাছ 30m প্লাছ 9। এতিয়া তোমালোকে মন কৰিবা, 1 নম্বৰটো যেনেকৈ 4ক 2 বনাইছিলোঁ, এতিয়া আমি 25ক কিমান বনাম? কাৰণ 25ৰ বৰ্গমূল কিমান? 5, হয়নে নহয়? তেতিয়া 5m² হ'ব প্লাছ ফৰ্মুলা 2 আহিব, x মানে 5m, আৰু 9ক আমি বৰ্গমূল ল'ব লাগিব। 9ৰ বৰ্গমূল কিমান? 3। এতিয়া 3টো y² হৈ যাব। তেতিয়াহ'লে আমি এইটো ল'ব লাগিব। যিহেতু xৰ জেগাত আমাক কিমান আছে? 5m আছে। তেতিয়াহ'লে 5m প্লাছ 3টো হোল স্কুৱেৰ হ'ব। তাৰমানে এইটো দুবাৰ হ'ব। দুবাৰ হ'লে 5m প্লাছ 3 এটা হ'ব 5m প্লাছ 3। এতিয়া কুৱেশ্যন নম্বৰ 3 হ'ব। 3 তোমালোকে মন কৰিব, 3টো আমাক কি দিছে? 3টো আমাক দিছে x² মাইনাছ 10x প্লাছ 25 দিছে। এতিয়া 3 নম্বৰটো মন কৰিবা, 3 নম্বৰটো আমাৰ মাইনাছৰ ফৰ্মুলা হ'ব, x মাইনাছ y হোল স্কুৱেৰ হ'ব। তেতিয়াহ'লে আমি কি লিখিব লাগিব? x² মাইনাছ 2xy প্লাছ y²। তেতিয়াহ'লে এইটোক আমি বনাব লাগিব, x² থাকিব প্লাছ নহয়, চৰি, মাইনাছ হ'ব। ফৰ্মুলা 2 আহিব, x মানে x থাকিব, y হ'লে 25ৰ বৰ্গমূল ল'ব লাগিব, 5 প্লাছ 2 হৈ যাব y²। তেতিয়াহ'লে এইটো ল'ব লাগিব, x মাইনাছ y হোল স্কুৱেৰ আছে, তাৰমানে ইয়াতে x আছে আৰু y তাত কি আছে? 5 আছে। এইটো হৈ যাব হোল স্কুৱেৰ। তো এনচাৰটো হ'ব x মাইনাছ 5 এটা। এতিয়া তোমালোকে মন কৰা, এতিয়া 4 নম্বৰ 4টা আমি কৰিম। 21 আছে স্কুৱেৰ, 88 BC আছে প্লাছ 16 স্কুৱেৰ হ'ব। এতিয়া তোমালোকে মন কৰিবা, আগৰ ফৰ্মুলাটো কৰিম আমি। 21ক তোমালোকে LCM লৈ ল'বা, ল'লে এইটো 11 হ'ব, 11 স্কুৱেৰ হ'ব মাইনাছ ফৰ্মুলা 2 11b হ'ব, 16 হ'লে কিমান হ'ব?
4c হ'ব আৰু এইটো 16c স্কুৱেৰ আছে তেতিয়াহ'লে আমাৰ এইটো কি লিখিব লাগিব 4 লিখিব লাগিব c তেতিয়াহ'লে এইটো আমি কি কৰিব লাগিব 11b মাইনাছৰ ফৰ্মুলা হয় -4c হোল স্কুৱেৰ হৈ যাব হোল স্কুৱেৰ হ'লে এটা আমাৰ কি হ'ব দুটা লিখিব লাগিব 11b -4c এটা হ'ব 11b -4c এতিয়া তোমালোকে মন কৰা 4 নম্বৰৰ 5টো কৰিম 4 নম্বৰৰ 5টো আমাক কি দিছে 9p স্কুৱেৰ -16 q স্কুৱেৰ দিছে তেতিয়াহ'লে চোৱা এইটোক আমি এইটো ফৰ্মুলাত লৈ যাব পাৰো x স্কুৱেৰ y স্কুৱেৰ এইটো ফৰ্মুলাত লৈ যাব পাৰিম তেতিয়াহ'লে আমাৰ কি হ'ব x প্লাছ y আৰু ইয়াতে হ'ব x minus y এইটোত লৈ যাব লাগিব তেতিয়াহ'লে চোৱা এইটো যদি আমি কৰোঁ তেতিয়াহ'লে কি হ'ব 9ক আমি 3 বনাব লাগিব স্কুৱেৰ -16 কি হ'ব কিউ হ'ব স্কুৱেৰ হ'ব তেতিয়াহ'লে আমাৰ কি হ'ব চোৱা 3p প্লাছ 4q এইটো দেই কিউ হ'ব ইয়াতে হ'ব 3p প্লাছ নহ'ব এটা প্লাছ হ'লে এটা প্লাছ হ'লে আনটো মাইনাছ হ'ব 3p -4 to q হয় q তোমালোকে মন কৰা এতিয়া আমি কৰিম 4 নম্বৰৰ 6 আমাক কি দিছে l প্লাছ m to হোল স্কুৱেৰ দিছে মাইনাছ l মাইনাছ m এইটো দিছে এতিয়া চোৱা তোমালোকে মন কৰিবা এইটোক যদি আমি x বুলি ধৰো গোটেইখিনিক আৰু এইটো গোটেইখিনিক যদি আমি y বুলি ধৰো তেতিয়াহ'লে কি হ'ল x স্কুৱেৰ মাইনাছ y স্কুৱেৰ হৈছে নে নাই এতিয়া এই ফৰ্মুলা মতে আমি কৰিম তেতিয়াহ'লে চোৱা এতিয়া গোটেইখিনিক যদি আমি x বুলি ধৰো তেতিয়াহ'লে কি হ'ব তো যদি আমি x বুলি ধৰো প্লাছ এইটো হ'ব আমাৰ y হ'ব এইটো আকৌ যদি আমি লিখো প্লাছ m মাইনাছ হ'ব এইটো এটা প্লাছ হ'লে আনটো মাইনাছ হ'ব এতিয়া চোৱা আমি ইয়াতে m কাটিব পাৰিম যিহেতু ইয়াতে মাইনাছ আছে ইয়াতে প্লাছ আছে প্লাছ মাইনাছ কি হয় মাইনাছ হয় কাটি দিব পাৰিম তেতিয়াহ'লে আমাৰ কি হ'ব l যদি আমি প্লাছ কৰি দিওঁ কি হ'ব 12 হ'ব 12 আৰু ইয়াতে আমাৰ কি থাকিব l প্লাছ m মাইনাছ l আৰু এই মাইনাছৰ কাৰণে এইটো প্লাছ হৈ যাব m তেতিয়াহ'লে আমাৰ কি হ'ব 2l ইয়াতে l কাটি যাব কাৰণ এইটো মাইনাছ এইটো প্লাছ তেতিয়াহ'লে আমাৰ কিমান হ'ব 2m হ'ব তেতিয়াহ'লে চোৱা 2 দুগুণ 4 হৈ যাব 2 দুগুণ 4 আৰু l আৰু m এইটো আনসাৰ হ'ব এতিয়া তোমালোকে মন কৰা 4 নম্বৰৰ আমি 7 কৰিম 4 নম্বৰৰ 7 আমাক কি দিছে x স্কুৱেৰ মাইনাছ 13x মাইনাছ 30 দিছে তাৰমানে এইটো দুয়োটা মাইনাছ দিছে গতিকে এইটো আমি কি কৰিব নোৱাৰিম ফৰ্মুলাত কৰিব নোৱাৰিম গতিকে আমি এই ফাৰ্ষ্টৰটো আৰু লাষ্টৰটো আমি কি কৰিম পূৰণ কৰি দিম তেতিয়াহ'লে কিমান হ'ব ইয়াতে যিহেতু সহগ 1 আছে 30 গুণ 30 হৈ যাব এতিয়া এইখিনিক আমি কি কৰিব লাগিব এলচিএম ল'ব লাগিব 2 গুণ 2 1 থাকিব 10 5 গুণ 10 3 দিলে 3 5 গুণ 15 এতিয়া চোৱা যেহেতু ইয়াত মাইনাছ আছে ইয়াৰ পৰা আমি দুটা পাৰ্ট বনাই দুটাৰ পৰা এটাৰ পৰা আনটো মাইনাছ কৰিম 13 পাব লাগিব তেতিয়াহ'লে চোৱা 3 5 গুণ 15 এটা ওলাই গ'ল এটা 2 আছে তাৰমানে 15 মাইনাছ 2 15ৰ পৰা যদি 2 আমি মাইনাছ কৰি দিওঁ 13 পাম এইটো এনেকৈ হ'ব চোৱা মন কৰা তোমালোকে x স্কুৱেৰ মাইনাছ 15 মাইনাছ 2 হ'ব x মাইনাছ 30 হ'ব তেতিয়াহ'লে চোৱা x স্কুৱেৰ মাইনাছ
15x হ'ব আৰু এইটো মাইনাছ কাৰণে এইটো প্লাছ হৈ যাব 2x minus 30 এতিয়া আমি কমন ল'ম দুটাৰ পৰা কমন ল'লে x আহিব ইয়াত থাকিব x minus 15 থাকিব এতিয়া ইয়াৰ পৰা 2 কমন লোৱা x minus 2 কমন লৈছো মানে 15 থাকিব 15 দুগুণ 30 এতিয়া চোৱা এতিয়া x এইটো x আৰু প্লাছ 2 এটা হ'ব আৰু x minus 15 দুটা আছে এটা কমন আহি যাব কেনসেল হ'ব এতিয়া তোমালোকে মন কৰিবা 4 নম্বৰৰ আমি 7 কৰিম নহয় 8 কৰিম 8 কৰিলো এটো তেলে ইয়াতে হ'ব y স্কয়াৰ minus 5y minus 36 এটো আমি ফৰ্মুলাত লৈ যাব নোৱাৰিম তেতিয়াহলে 36 এবং 36 হ'ব তেতিয়াহলে 36 ক তুমি 2 এৰে ভাঙা 2 গুণ 2 1 থেকে 16 2 গুণ 16 9 দুগুণ 18 2 3 এৰে যাব 3 3 গুণ 9 এতিয়া যেহেতু ইয়াতে মাইনাস আছে মাইনাস কৰি 5 ওলাব লাগিব তেতিয়াহলে কি হ'ব 3 3 গুণ 9 2 দুগুণ 4 তেতিয়াহলে 9 minus 4 মানে ইয়াতে যদি মাইনাস হয় মাইনাস কৰি 5 ওলাব লাগিব আৰু ইয়াতে যদি প্লাস হয় প্লাস কৰি 5 ওলাব লাগিব তেতিয়াহলে আমাৰ 9 ৰ পৰা যদি 4 বিয়োগ কৰি দিও তেতিয়াহলে 5 ওলাবৰে নাই ওলাব y স্কয়াৰ minus 9 minus কিমান হ'ব 4 হ'ব তো হ'ব তো y minus 36 হ'ব তাৰ পিছত এতে y স্কয়াৰ চিন থাকিব 9 9y হ'ব এই মাইনাস হ'ব না এটো সলনি হৈ যাব প্লাস হৈ যাব 4y plus 36 এতিয়া চোৱা দুটাৰ পৰা যদি আমি y কমন লও y থাকিব মাইনাস ইয়াতে 9 থাকিব ইয়াৰ পৰা যদি আমি 4 কমন লও y থাকিব মাইনাস ইয়াতে 4 9 34 হয় নহয় গতিকে 9 থাকিব এতিয়া ইয়াতে যদি আমি a2y আৰু প্লাস 4 লিখো এটা হ'ব আৰু y minus 9 দুটাৰ পৰা এটা আহিব এটো आंसर হ'ব এতিয়া তোমালোকে মন কৰা আমাৰ 4 নম্বৰৰ 9 হ'ব 9 টো দিছে 4y স্কয়াৰ প্লাস 25y minus 21 দিছে এটো যদি আমি এনেকৈ পূৰণ কৰো তেতিয়াহলে কি হ'ব কৈছো যদি আমি 4 ৰে কৰো 4 গুণ 4 4 দুগুণ 8 84 ওলাল তেতিয়া 84 ক আমি এলসিএম ল'ব লাগিব 84 ক যদি এলসিএম 2 এৰে দিলে 4 বাৰ 2 বাৰ 2 এৰে দিলে 2 বাৰ একবাৰ আকৌ 2 এৰে নাযায় 3 এৰে দিলে 3 7 গুণ 21 এতিয়া মাইনাস কৰি 25 ওলাব লাগে তেতিয়াহলে আমি চোৱা কি কৰিব লাগিব এতিয়া তোমালোকে মন কৰা এটা যেহেতু মাইনাস কৰি 25 ওলাব লাগে গতিকে আমি কি কৰিম 2 দুগুণ 4 4 7 গুণ কিমান হয় 28 হয় 28 ৰ পৰা 3 টো বিয়োগ কৰি দিম তেতিয়াহলে কিমান 25 ওলাব তেতিয়াহলে আমি কি লিখিম 4y স্কয়াৰ প্লাস ব্র্যাকেট হ'ব 28 minus 3 হ'ব y minus 21 তেতিয়াহলে 4y স্কয়াৰ প্লাস 28 minus ইয়াতে y হ'ব এটো y হ'ব minus 21 এতিয়া কমন লোৱা কমন ললে এই দুটাৰ পৰা 4 4y আহিব থাকিব ইয়াত y প্লাস ইয়াতে 4 7 গুণ 28 নহয় 7 থাকিব এতিয়া ইয়াতে যদি মাইনাস যি কমন লোৱা তেতিয়ালে y থাকিব আৰু এই মাইনাসৰ কাৰণে এটো সলনি হৈ যাব প্লাস হৈ যাব 3 7 গুণ 21 3 লৈছো মানে 7 থাকিব এতিয়া so 4y আৰু minus 3 টো লিখিব লাগিব এটা আৰু এইফালে y plus 7 টো দুটা আছে এটা আমি লিখিম কমন তোমালোকে মন কৰা এতিয়া আমি 4 নম্বৰৰ আমি 10 কৰিম 10 আমাক দিছে 3x to the power 6 minus 6 square y minus 45 x square y square দিছে এতিয়া ইয়াৰ পৰা আমি কি কমন ল'ব পাৰিম 3 তিনিটাৰ পৰা আমাৰ 3 আহিব x square ল'ব পাৰিম তেতিয়াহলে ইয়াতে চোৱা 3 টো আহি গৈছে x ৰ ওপৰত 6 আছিল মানে x to the power 6 আছিল 2 লৈছো মানে x to the power 4 থাকিব মাইনাস ইয়াতে 3 লৈছো মানে 2 থাকিব 3 দুগুণ 6 2 x square লৈছো y থাকিব আৰু ইয়াতে 45 ৰ পৰা 3 লৈছো মানে 15 থাকিব 3 15 গুণ 39 তো থাকিব x square লৈছো মানে y square থাকিব তো আমাৰ आंसर হ'ব